অসমত চক আমি জানো যে সৰ্বভাৰতীয় যেটো কেঞ্চাৰৰ হাৰ তাতকে অসমত বহুত বেছি হয় যদি সৰ্বভাৰতীয় হাৰ প্ৰতি 1 লাখত 114 জন অসমত আৰু ৰাষ্ট্ৰীয় গড় হৈছে প্ৰতি লাখত 97 জন হে গতিকে আমাৰ ইয়াত কেঞ্চাৰ বেছি হয় আৰু কেঞ্চাৰ বেছি হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে টাটা ট্ৰাষ্টৰ লগত লগ লাগি সুলভ মূল্যত তেখেতসকলে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন জিলাত কেঞ্চাৰ সেৱা কৰিব আৰু সেই সময়ত এটা প্ৰতিশ্ৰুতি দিছিল যে টাটা ট্ৰাষ্টটো হ'ল এটা যেটো কয় দানী চেৰিটেবল ট্ৰাষ্ট আৰু ইয়াৰ বাবে খৰচ কম হ'ব আৰু এই চৰকাৰে অংশীদাৰিত্ব একানে কৰিছে যাতে দৰিদ্ৰ আৰু অসহায় ৰোগীয়ে এই চিকিৎসা পাব পাৰে কিন্তু যোৱাকালি হঠাৎ তেখেতসকলে যেনেকৈ কেবাগুণো বঢ়াই দিলে ইয়াৰ ফলত আমাৰ সাধাৰণ কেঞ্চাৰ ৰোগীসকলৰ বহুত অসুবিধা হ'ব এখন 10000 টকা এডভান্স দিবলৈ কৈছে আৰু আমাৰ ইয়াতে লেট ডিটেকশ্যন হয় আৰু যিবিলাক অটল অমৃত কিবা আৰু কিবা এখন কাৰ্ড আছে যে অটল অমৃত তাৰপিছত মুখ্যমন্ত্ৰী কিবা এটা কাৰ্ড PMJY এই গোটেইবিলাক থাকিলেও কামত নিদিয়ে যদি এটা আপোনাৰ অসুখৰ কিবা ডায়াগনষ্টিক্স কৰিব লাগে এমাহ পিছত ডেট দি দিয়ে এইবিলাক কৰাৰ ফলত ৰোগীৰ অৱস্থা তথৈবচ হৈ যায় হে গতিকে আমাৰ ইয়াত অন্য ৰাজ্যত থকা নিচিনা কেছলেছ স্কিম এটা কৰিব লাগে এতিয়া কিবা এটা আৰোগ্য নিধি নে কিবা আছে অসম আৰোগ্য নিধি তাত আপোনালোকে গৈ খবৰ ল'ব কিমান পাৰ্চেন্টেজ মানুহে তেওঁলোকৰ ৰিইম্বাৰ্সমেন্ট পায় তেওঁলোকে বহুত ৰিইম্বাৰ্সমেন্টও নাপায় হে গতিকে অসমত আজি মই আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছো গোটেই বিষয়খিনি ৰিভিউ কৰক আৰু অসমৰ বিভিন্ন বেমাৰক সামগ্ৰীৰ পৰা আৰোগ্য নিধিত বহুত পইচা জমা হৈ আছে আৰু সকলোখিনি আমাক পইচা হিচাপত নালাগে ৰিইম্বাৰ্সমেন্ট নালাগে এখন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক যি কাৰ্ডৰ যোগেদি কেছলেছ ট্ৰিটমেন্ট যিকোনো হস্পিটেলত হ'ব পাৰে